লোকৰ পিঠাৰে যে বিহু পাতে বুলি কয়, আহক আজি আমি বিহু পাতোঁ। এয়া দেখিছে নহয় মুড়ি। মই যিহেতু ঘৰত নাই, সেইকাৰণে লোকৰ পিঠাই বিহু পাতিবলগীয়া হৈছে। পোনপ্ৰথমে আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ধুন্তি গগৈ কমেডিয়ান পেজটোলৈ সকলোকে স্বাগতম জনালোঁ। এয়া লাড়ু মই কিনি আনিছোঁ, নাৰিকলৰ লাড়ু বুলি কিনি আনিছিলোঁ, কিন্তু নাৰিকলৰ অকণমানো গোন্ধ নাই ইয়াত। চব চুজি আৰু চেনি দি বনাইছে। ইয়াৰ তিল পিঠা বুলি কওঁ, তিল পিঠা আনিছোঁ। তিল ভিতৰত দিছে আৰু কি বেলেগে চব ঠাইতে বেলেগ বেলেগ বুলি কয়, মই তিল পিঠা বুলি কওঁ। আৰু লগতে চাহ লৈছোঁ আৰু দৈ খাই বহুত বেছি ভাল পাওঁ, সেইকাৰণে দোকানৰ পৰাই মই দৈ গাখীৰ কিনি আনিছোঁ, মিঠা দৈটো। দাঁত দেখিছে নহয়, দৈ গাখীৰ মোৰ আটাইতকৈ প্ৰিয় বস্তু বুলি ক'লে দৈ গাখীৰটোৱেই তালিকাত মানে পৰে, আৰু তালিকাত দৈ গাখীৰটোও পৰে। ইমান ধুনীয়া দেখিছে নহয়, মিঠা দৈ আনিছোঁ আৰু দৈ গাখীৰ লগত খাম। কিনো ক'ব, চৰকাৰী চাকৰি এটা পালোঁ, আপোনালোকক আৰু কোৱাই নাই নহয়, মোৰ চৰকাৰী চাকৰি হৈ গ'ল মানে, সেইকাৰণে মই ঘৰত যাব পৰা নাই বিহুৰ কাৰণে। এতিয়া মই গুৱাহাটীত আছোঁ, আৰু গুৱাহাটীৰ পৰা কোনে কোনে মোৰ ভিডিঅ' চাইছে কমেণ্ট বক্সত জনাব। দৈ, মুড়ি, নাৰিকলৰ লাড়ু, পিঠা এইখিনি মোৰ সকলো প্ৰিয় হয়, কিন্তু আজি নাৰিকলৰ লাড়ুটোত নাৰিকলৰ গোন্ধ এটাও নাই। বাকী আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকে কি খালে জনাব। মই ইয়াকে খাই পিনে ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ আৰু। বাই বাই।